জনজাতিকৰণৰ মৰ্যাদা দিবলৈ আছে তেওঁলোকক অতি শীঘ্ৰে জনজাতিকৰণ কৰিব লাগে বুলি চাহ শ্ৰমিকসকলক দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে এই চাহ শ্ৰমিক যি জাগিছে এই চাহ শ্ৰমিকে শান্ত হৈ নাথাকে আমি চৰকাৰৰ এগেইনষ্টত ঘৰে ঘৰে চুকে কোণে ওলাই ইয়াৰ কাৰণে বাধ্য We want justice. Justice no rest. Sasrami kakolar dainik mojuri 500 কোটি টাকা বৃদ্ধি করো যদি প্রধানমন্ত্রী যদি মিছা কথা কব পারে মুখ্যমন্ত্রীর উপর আমার কি আস্থা থাকিব গতিকে আমি বিশ্বাস করব পৰা নাই আৰু এই কারণে সরকারক আহ্বান জনাম যে আজি ভাৰতৰ আদিবাসীসকল অসমৰ আদিবাসীসকল চাহ শ্ৰমিকসকল আজি নিজৰ কাম বন্ধ কৰি পেলাই আজি মুছলপুৰ বাক্সা জিলাৰ এই মুছলপুৰ টাউনত ওলাই আহিবলগীয়া হৈছে নিজৰ হাজিৰা এৰি পেলাই তেওঁলোকে আজি নিজৰ অধিকাৰৰ কাৰণে মাত মাতিবলগীয়া হৈছে আজি অসম চৰকাৰক প্ৰত্যেকজন আদিবাসী চাহ শ্ৰমিকে আজি নিজে আজি আহি পেলাই চৰকাৰক আমি দাবী জনাবলগীয়া হৈছে আৰু এই দাবীবোৰ কি এই দাবী হল যে আমাৰ যে জনজাতিকৰণ আজি অসম চৰকাৰে বাৰম্বাৰ আমাক জনজাতিকৰণ দিয়া যাব বুলি আমাক যি ঠগি আছে এই ঠগ প্ৰবঞ্চনাৰে আমাক যি চৰকাৰখনে কৰি আছে এই পৰা শান্ত নাথাকি আজি আদিবাসী চাহ শ্ৰমিকসকলে ওলাই আহিছে আমি দাবী জনাব বিচাৰিছো যে অতি শীঘ্ৰে আদিবাসীসকলক অনুসূচীকৰণৰ ব্যৱস্থা কৰিব লাগে আৰু যিসকলক জনজাতিকৰণৰ মৰ্যাদা দিবলৈ আছে তেওঁলোকক অতি শীঘ্ৰে জনজাতিকৰণ কৰিব লাগে বুলি লগতে চাহ শ্ৰমিকসকলক দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে আজি আমাৰ চাহ শ্ৰমিকসকলে ইমান কষ্ট কৰি পেলাই মাত্ৰ 250 টকা অসমত 250 টকা মাত্ৰ বেতন পাই আছে দৈনিক মজুৰি এইটো বৃদ্ধি কৰিব লাগে বুলি আজি আমাৰ প্ৰত্যেকজন চাহ শ্ৰমিক ভাই ভনীসকলে আজি ওলাই আহি পেলাই দাবী জনাই আছে আজি দাবী জনাই আছে আমাক মাটিৰ অধিকাৰ দিব লাগে যি সময়ত অসমত ৰামদেৱ বাবা শ বিঘা ভূমি দিব পাৰিছে যি সময়ত অসমক পুঁজিপতিসকলক ভূমি দিব পাৰিছে যি সময়ত অসমত হাজাৰ হাজাৰ ভূমি কেলেংকাৰীৰ কথা আমি শুনিব পাৰিছো আৰু অসমৰ মুখ্যমন্ত্ৰীৰ নামত লগতে অসমৰ মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকৰ নামত ভূমি ক্ৰয় কৰাৰ আমি কথা যেতিয়া শুনি থাকো এনেকুৱা সময়ত অসমৰ এই খিলঞ্জীয়া আদিবাসী চাহ শ্ৰমিকসকলক 1 ইঞ্চি ভূমি দিবৰ কাৰণে আজি ইমান আমাক আন্দোলন কৰিবলগীয়া হৈছে এইটো লাজৰ কথা হয় তাৰ কাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই হওক সদৌ অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদ সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি আৱাকে ধৰি বিভিন্ন দল সংগঠন আৰু গোটেই আদিবাসী